জলবায়ু পৰিৱৰ্তনে বিপদ কঢ়িয়াই আনিছে অসমলৈ। বৰ্ধিত উষ্ণতা, অস্বাভাৱিক বৃষ্টিপাতত বিপৰ্যস্ত হৈছে কৃষিখণ্ড। প্ৰতি বছৰে ৰাজ্যখনত বৃদ্ধি পাইছে প্ৰাকৃতিক দুৰ্যোগৰ সংখ্যা। যোৱা 1 জানুৱাৰীৰ পৰা 30 ছেপ্টেম্বৰলৈকে মুঠ 273 দিনৰ ভিতৰত অসমত 113 দিনেই ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে অসমবাসী। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অসমৰ পৰিস্থিতি অত্যন্ত শোচনীয়। এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ভাৰত 2025 শীৰ্ষক নামৰ এক প্ৰতিবেদনত। 1 জানুৱাৰীৰ পৰা 30 ছেপ্টেম্বৰলৈকে 273 দিনৰ এই সময়ছোৱাত প্ৰাকৃতিক দুৰ্যোগত 47 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে 42,000ৰো অধিক হেক্টৰ কৃষিভূমিৰ ক্ষতি হোৱাৰ লগতে 14,000ৰো অধিক পশুধনৰ মৃত্যু হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ যে 25,000ৰো অধিক বাসগৃহ ক্ষতি হৈছে প্ৰাকৃতিক দুৰ্যোগত। লগতে এই সময়ছোৱাত 27 দিন ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰাৰ ফলত 7 গৰাকী লোকৰ নিহত হৈছে। আনহাতে বৰষুণৰ ফলত হোৱা বানত মৃত্যু হৈছে 40 গৰাকীকৈ লোক। একেদৰে এটা দশকত ভূপৃষ্ঠৰ উষ্ণতা 0.11 ডিগ্ৰী হাৰত বৃদ্ধি পাইছে। ফলত পোনপটীয়াকৈ প্ৰভাৱ পৰিছে অসমৰ অৰ্থনীতিত। কিয়নো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতি কৃষিৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল, কিন্তু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত কৃষিখণ্ডক জুৰুলা কৰি পেলাইছে। বৰ্ধিত উষ্ণতা আৰু অস্বাভাৱিক বৰষুণৰ ধৰণে শস্যৰ চক্ৰ সলনি হোৱাৰ লগতে উৎপাদন হ্ৰাস পাইছে। আনকি শস্যত কীট-পতংগ আৰু ৰোগ বৃদ্ধি হৈছে। সকলোতকৈ ডাঙৰ কথাই যে জলবায়ু পৰিৱৰ্তনৰ ফলত অনাগত বছৰবোৰত খৰাং পৰিস্থিতি 75% আৰু বানপানীৰ হাৰ 25% বৃদ্ধি হ'ব পাৰে বুলি বিশেষজ্ঞসকলে অনুমান কৰিছে।